মঙলবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত নৱযোগ প্ৰশাসনৰ কণ্ঠ উন্মোচনী সভা অৱসৰপ্ৰাপ্ত বিষয়া অৱনী কুমাৰ সূত্ৰধৰৰ ৰাষ্ট্ৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰ নামেৰে এখনি গ্ৰন্থ উন্মোচনী কৰা হয়। গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি সূত্ৰধৰৰ জীয়ৰী প্ৰয়াত ঋতুপৰ্ণা সূত্ৰধৰৰ স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক উদয় মিশ্ৰ, প্ৰাক্তন বিধায়ক হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনকে ধৰি বহুকেইজন বিশিষ্ট লোক। এই গ্ৰন্থখন মানে মই মোৰ ছোৱালীয়ে ঋতুপৰ্ণা সূত্ৰধৰ যি ঢুকাল USA ঢুকাল, তাই মানে বহুত দিনৰ পৰা কৈছিল তুমি মই এনেই সৰু ৰিটায়াৰ হোৱাৰ পিছত লেখা পঢ়া আৰম্ভ কৰিছিলোঁ। তাৰপিছত তাই ঢুকোৱাৰ আগতে মোক কৈছিল যে তুমি গোটেই লেখাখিনি একলগ কৰি এখন কিতাপ আকাৰে প্ৰকাশ কৰা, তেতিয়া স্থায়ীভাৱে ৰৈ যাব। সেইকাৰণে মই কিতাপখিনি মেইনলি মোৰ লেখা আছে আজি যি গণতন্ত্ৰ আৰু সাংবাদিকৰ ওপৰত যি আক্ৰমণ চলি আছে আৰু গণতন্ত্ৰৰ ওপৰত প্ৰিএম্বুলৰ ওপৰত যিটো আক্ৰমণ চলি আছে এই RSS বাহিনীয়ে, তাৰ বিৰুদ্ধে মই তাত কিতাপখনত আছে কিছু কথা। আৰু আইজাজ আহমেদৰ লগত ইণ্টাৰভিউ তাৰ অনুবাদো আছে দুটামান। আৰু জাপানী বাহিনী আন্দামানত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ আগতে আন্দোলন তেওঁলোকে আক্ৰমণ কৰিছিল, সেইটো আমি জাপানীক এতিয়া ভাল পাওঁ সদায়, কিন্তু তেওঁলোকে তেতিয়া সেই সময়ত খুব অত্যাচাৰ কৰিছিল মানুহক। সেইটো অনুবাদ এটা মই তাত দিছোঁ। কিতাপখিনি সেইখিনিয়ে মানে মেইনলি কিতাপখনৰ মেইন ৰাখা মানে গণতন্ত্ৰৰ ভাবুকিটো মানে তাত লিখিছোঁ মই।